So hello guys, বহুতে ভাল খবৰ বা বহুতে বেয়া খবৰ যিসকল ল'ৰা ছোৱালীৰ ABUB আসাম পুলিচৰ APRO সাব অফিচাৰৰ যিমানখিনি পোষ্টতে নহওক কিয় ফিজিক্যাল টেষ্ট দি থৈ দিছিলা তো সেই যদি ফিজিক্যাল টেষ্ট পাছ হোৱাৰ পিছত এতিয়া যেটো কাট অফ মানে ৰখি আছে যেটো আজি ফাইনালি 11টা বজাৰ পিছত প্ৰায় আজি 12:30 এটা মানৰ কাট অফ ওলাই গ'ল আৰু যেটো কাট অফ দিলে তো দিয়াৰ পিছত কি হ'ল বহু ল'ৰা ছোৱালীৰ নাম আহিলে আৰু বহু ছোৱালীৰ বা বহু ল'ৰা ছোৱালীৰ নাম অলপ নম্বৰৰ কাৰণে নাহিলে ঠিক আছে তো যদি তোমালোকৰ নামটো যদি নাহিলে বা তথাপি মনচন মাৰি নাথাকিবা বা যদি তোমালোকৰ যদি নাম আহিছে তথাপি তুমি ফুৰ্তিত মানে উচুনি খাই নফৰিবা ঠিক আছে কাৰণ যেহেতু তোমালোকৰ ৰিটেন্স বাকি আছে লগতে ফাইভা বেঞ্চ বাকি আছে ঠিক আছে আৰু যিসকলৰ নামটো নাহিলে তো সেইসকলে মনচন মাৰি নাথাকিবা বা ডিপ্ৰেছন হৈ নাযাবা তো তোমালোকে আকৌ দুনে প্ৰেক্টিছ কৰক কিয়নো আকৌ নতুনকৈ ৰিক্ৰুটমেণ্ট আহিব তো যেটো আসাম ফৰেষ্টতো বহুত পোষ্ট খালি হৈছে বা আসাম পুলিচতো পোষ্ট খালি হৈছে তো অলৰেডি মামাই কৈছে যে আসাম ফৰেষ্টতো পোষ্ট আহিব বা আসাম পুলিচত আকৌ নতুনকৈ পোষ্ট আহিব এডিডি নতুনকৈ পোষ্ট আহিব তো যিসকলে এডিডি বেয়া হৈছে তো সেইসকলে মনচন মাৰি নাথাকিবা কাৰণ আকৌ ৰিক্ৰুটমেণ্ট পাতিব ঠিক আছে যেটো এবাৰ আসাম পুলিচত বহুত কাট অফ গৈছে তো যদি আমি চাবলৈ যাওঁ তো এনেকুৱা কিছুমান মানে সিচুৱেশ্যন হৈ গৈছে ন এবাৰ মানে পুলিচত চাকৰি ল'লে বহুত টান হৈ পৰিছে ঠিক আছে ইউবি যেটো কাট অফ হয় সেইটো যদি আমি চাবলৈ যাওঁ ইউআৰৰ 32 গৈছে OBC 32 গৈছে লৰাৰ কৈ আছো STৰ 31 গৈছে তো তেনেকে গৈছে মানে কিমান কোনটো ডিস্ট্ৰিক্টৰ বাজালি ডিস্ট্ৰিক্ট আছে বাক্সাৰ ঠিক তেনেকৈ গৈছে ইউআৰৰ 33 গৈছে OBC 32 গৈছে লৰাৰ তেওঁলোক হাই সাইজ কাট অফ গৈছে ঠিক আছে তো আমি যদি চাব যাওঁ আমাৰ যেটো মোৰ দৰং ডিস্ট্ৰিক্ট হয় আমাৰ দৰং ডিস্ট্ৰিক্টটো যেটো আনএক্সপেক্টেড মানে কি হৈছে কাট অফ গৈছে যোৱাবাৰ যেটো ভাবিছিলো তাতকৈ বেছি কাট অফ গৈছে তো এবাৰ যদি আমি চাবলৈ যাওঁ তো এবাৰ ইউবি যেটো নম্বৰ নাই সেইটো প্ৰায় 32ৰ ওপৰত কাট অফ গৈছে আৰু যদি এবি হয় তাতে প্ৰায় 52.59 পৰা কাট অফ গৈছে ঠিক আছে 52.59 পৰা কাট অফ গৈছে তো যিসকলৰ ধৰা 52 পাইছিলা 51 পাইছিলা সেইসকলৰ মনটো ভাঙি গ'ল যেটো মই দুজন তিনিজনক চাই দিছো ৰিজাল্টটো সিহঁতৰ যেটো নাম নাহিলে সববে মোৰ ক'ব বেয়া লাগিছিলে মোৰ নিজৰে দুখ লাগিছিলে মই কেনে কম ৰিজাল্টটো কাৰণ যেটো সিচুৱেশ্যন মই পাই আহিছো তো সেইভাবে ক'ব বেয়া লাগিছে তথাপি উপায় নাই কৈ দিছো তো কি কম আৰু তো বন্ধুসকল যাৰ মানে ধৰক ফিজিক্যাল টেষ্টত এবাৰ নাম্বাৰ কমৰ বাবে ৰিটেন্স দিবৰ নামটো নাহিলে তো যেটো এবাৰ সিলেকশন প্ৰসেসটো বেলেগ কৰি দিলে ঠিক আছে তো এবাৰ লিষ্ট দিছে নাম আহিব না এনেকুৱা ধৰণৰ কৰিলে সো এইভাবে এটা বহুতেই মনত বহুত টেনচন বা মোৰ নাম নাহিলে অলপ কাৰণে বহুতেটো বহুত কিবা কিবি ভাবিব পাৰে তো বন্ধুসকল মনত যিবিলাক ভাবিছা বা বহুত ধাৰণা লৈছা তো সেইবিলাক ধাৰণা তোমালোকৰ মনৰ পৰা ওলাই দিয়া আকৌ নিজকে ব্ৰি ষ্ট্ৰং বনোৱা পুৰা ষ্ট্ৰং হোৱা কাৰণ নতুনকৈ আকৌ যেহেতু ফৰেষ্টটো ওলাবলৈ গৈছে প্ৰায় যদি চাবলৈ যাওঁ 1000ৰ ওপৰত আহিব যেহেতু এফএফৰ লৰাও ল'ব গাৰ্ডৰ লৰা ল'ব কনষ্টেবল এভাৰ লৰা ল'ব সকলোবিলাক ল'ব তো ভাবে তাৰ বাবে ধুনীয়াকৈ আকৌ প্ৰেক্টিছ কৰা ঠিক আছে কাৰণ যেহেতু আৰু এখন আমাৰ নেশ্যনেল পাৰ্ক বোলে কি হ'ব মানে বনাইছে বাক্সা আৰু শ্ৰীৰামৰ মাজত হেনে নামটো কৈছিলো মই পাহৰি গলো তো যেহেতু যিমানেই আমাৰ নেশ্যনেল পাৰ্ক বনাই যাব বা যিমানেই আমাৰ ৰিজাৰ্ভ বনাজ বনাই যাব সিমানেই আমাৰ কি হ'ব মানে ল'ৰা বা মানে কৰ্মচাৰী ল'ব তো সেইভাবে আকৌ যেটো ৰিক্ৰুটমেণ্ট পাতিব গৈ আছে অসম পুলিচতো ওলাব বা অসম ফৰেষ্টতো ওলাব তো অসম পুলিচত যদি চাবলৈ যাওঁ নটিফিকেশ্যন যেটো অফিচিয়েলি অহা নাই তো মানে আনঅফিচিয়েলি কিছুমান জাননী আহিছে যে অসম আৰক্ষীত ওলাব এডিআৰডিত ল'ব থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড ল'ব মাষ্টাৰত ল'ব এপিএছচিত ল'ব এনেকুৱা ধৰণৰ নটিফিকেশ্যন আহিছে মই অলৰেডি কমিউনিটিত পোষ্ট কৰিছোঁ বা ইনষ্টাগ্ৰামতো পোষ্ট কৰিছোঁ যদি মোৰ ইনষ্টাগ্ৰামত ফ্ৰেণ্ডত আছে তোমালোকে গম পাইছা চাগে তো যদিও হসমত যদি সেই 6000 যদি পোষ্ট আহিছে আসাম পুলিচত তেতিয়া তোমালোকৰ আকৌ সেই আগৰ গঠিত হ'ব তো এতিয়াৰ পৰা ভালদৰে ফিজিক্যাল টেষ্টৰ কাৰণে গুৰুত্ব দিয়ক ঠিক আছে আৰু আসাম ফৰেষ্টতো পোষ্ট ওলাব যদি চাবলৈ যাওঁ 600ৰ ওপৰত পোষ্ট ওলাব এফপিএফত তাৰ কনষ্টেবল এভাৰ আছে তাতে আকৌ গাৰ্ডত আছে তো এনেকৈ ধৰ 1000-1200 এনেকৈ পোষ্ট ওলাব তো সেই পোষ্টটো যদি ভৰ্তি হ'ম বুলি ভাবিছে ভালদৰে ফিজিক্যাল টেষ্টৰ কাৰণে এতিয়াৰ পৰা গুৰুত্ব দিয়ক ঠিক আছে আৰু এটা কথা কওঁ যিসকল ধৰক এই ৰিটেন্সৰ নাম আহিছে তো সেইসকলেও ইমান মানে লগৰজনক দেখাই মানে ইমান হেৰি নকৰবা ফুৰ্তি কৰি নাথাকিবা ঠিক আছে কাৰণ লগৰজনৰ সিচুৱেশ্যনটো অলপ বুজি পাব চেষ্টা কৰিবা আৰু লগতে ইফালে কি হৈছে যে তোমালোকে যে নাম আহিছে বুলি ইমান হেৰি হৈ নাথাকিবা কাৰণ তোমালোকৰ ৰিটেন্স বাকি আছে আৰু তোমালোকৰ ফাইভা টেষ্ট বাকি আছে ঠিক আছে ভালদৰে পঢ়া এদিকিনি ঘৰৰ পৰা ওলাই ফুলাই নাযাবা ভালদৰে প্ৰিপাৰেশ্যন চলোৱা কাৰণ যেতিয়া 10 মিনিট বাৰ এপইণ্টমেণ্ট নিদিয়ে এবাৰ অক্টোবৰলৈকে গুচি গ'ল তো যেতিয়া অক্টোবৰত এপইণ্টমেণ্ট দিব ন তেতিয়া তোমালোকেও সেই চকু মানে মুচিব লাগিব চ' সেইবাবে ভালদৰে পঢ়ি থাকক আৰু ভালদৰে ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই দিব ঠিক আছে বেছি মানে ঘূৰা ফুৰা যে মোৰ নাম আহিছে মই পুৰা ঘূৰো এই চিষ্টেম কৰিলে ন নিজে লছ খাই যাব তো সেইবাবে ঘূৰা ফুৰা বাদ দিয়ে ভালদৰে পঢ়ি থাকক কাৰণ 23 তাৰিখে এক্সাম হ'বলৈ গৈ আছে আৰু বাকী লগৰ কেইজনৰ মুখৰ ফালে চাই সেইকেইজনৰ লগত মটিভেট কৰিবা সেইকেইজনৰ ঠাট্টা বিদ্ৰোহ নকৰিবা যেন নাম নাহিল কিবা নাহিল এনেকুৱা নকৰিবা ঠিক আছে তো সেইবাবে নিজকো চাবা আৰু লগৰ কেইজনক চাবা চ' বাকী একো নকওঁ নিজৰ কথা নিজে জানা হয়তো তো সেইবাবে নতুনকৈ যিটো পদ ওলাব তো যিসকলৰ বেয়া হৈছে ভালদৰে ফিজিকেল টেষ্টৰ কাৰণে গুৰুত্ব দিয়ক তো আকৌ আহি আছে নতুন ৰিক্ৰুটমেণ্ট তো নিজকে ষ্ট্ৰং বনোৱা যেন মই এবাৰ পাছ কৰিমেই ঠিক আছে তো মনত বান্ধি ল'বা নিশ্চয় পাছ কৰিব ঠিক আছে বাই কিবা যদি এপিঅ'ৰ এডমিশ্যনৰ টিপছ লাগে কনষ্টেবল এভাৰ টিপছ লাগে কমেণ্ট কৰক ইনষ্টাগ্ৰামত যাওক সঞ্জীৱ অসম চাৰ্চ কৰক মেছেজ কৰি দিয়ক মই ভিডিঅ' দিম আৰু বাকী দি যাব কমেণ্ট মই ভিডিঅ' দি দিম ঠিক আছে বাই নেক্সট ভিডিঅ'ত লগ পাম জয় অসম